সমাজৰ প্ৰতিটো স্তৰতে মহিলাৰ সংগ্ৰাম যেন এক চিৰন্তন সত্য, নহয় জানো? কমলা ভাগৱত সোহিনী, বিজ্ঞান শাখাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা ডক্টৰেট। কিন্তু দুৰ্ভাগ্যজনকভাৱে এগৰাকী মহিলা হোৱাৰ বাবেই তেখেতে ISC বেংগলোৰৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানতো অধ্যয়নৰ অনুমতি পোৱা নাছিল। ঠিক একেদৰে বিভা চৌধুৰী এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতেও এগৰাকী মহিলা হোৱাৰ বাবেই গৱেষণাৰ প্ৰতিটো স্তৰতে অৱহেলিত হ'বলগীয়া হৈছিল। বিভিন্ন পুৰস্কাৰৰ পৰাও তেখেত বঞ্চিত হৈছিল। TIFR-ৰ দৰে প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিও তেখেতে এৰি আহিবলগীয়া হৈছিল। এই বৰ্ষৰ বিজ্ঞান দিৱসত ওমেন ইন ছায়েন্স কেটেলাইজিং বিকশিত ভাৰতক মূল বিষয়বস্তু হিচাপে গণ্য কৰা হৈছে। সেইবাবে ভাৰত চৰকাৰে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত লিংগ বৈষম্যতা দূৰ কৰি বিকশিত ভাৰতৰ সপোনটোক দিঠকত পৰিণত কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান সময়ত মহিলাসকলেও বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা যায়। এই ধাৰা অব্যাহত থাকক, তাৰেই কামনা।